৬৫ বছৰীয়া এগৰাকী বৃদ্ধ যাৰ নাম হৈছে জোনাকু বৰ্মন আৰু এই জোনাকু বৰ্মনে এনে এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে যি কাণ্ডৰ বিৱৰণী শুনিলে আপোনাৰ চকু কপালত উঠিব। এগৰাকী ৮ বছৰীয়া নাবালিকা, যিগৰাকী নাবালিকা মুছলমান সম্প্ৰদায়ৰ, আৰু এইগৰাকী নাবালিকাৰ সৈতে কুকৰ্ম কৰিছে ৬৫ বছৰীয়া জোনাকু বৰ্মন নামৰ এটা লম্পটে। আৰু তাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ এতিয়া এক প্ৰকাৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আমছুৱে বিষয়টোক লৈ এতিয়া কঠোৰতকৈ কঠোৰ শাস্তি দোষীক বিহিবৰ বাবে এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ এতিয়া চলি আছে চৰ্চা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ চলি আছে পবিত্ৰ ৰমজান মাহ, আৰু এই ৰমজান মাহত আল্লাহৰ ইবাদত কৰি ধৈৰ্য শক্তি সংযমৰ বাবে সকলোৱে ৰোজা ৰাখি আহিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত জোনাকু বৰ্মন নামৰ এটা ৬৫ বছৰীয়া লম্পটে এনে এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে যি কাণ্ডক লৈ সম্প্ৰতি এতিয়া বিষয়টোক লৈ চলিছে চৰ্চা। জোনাকু বৰ্মনৰ ঘৰত আক্ৰমণ চলাৰ সময়ছোৱাতেই জোনাকু বৰ্মনৰ ভতিজাকে সমগ্ৰ বিষয়টোক লৈ জোনাকু বৰ্মনক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। সেই সময়ছোৱাত জোনাকু বৰ্মনৰ ভতিজাকৰ ঘৰতো আক্ৰমণ চলালে উত্তেজিত জনতাই। অৱশেষত খবৰ দিয়া হ'ল চিৰাঙৰ বিজনী আৰক্ষীক, আৰু বিজনী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰে আৰু জোনাকু বৰ্মন নামৰ ৬৫ বছৰীয়া লম্পটটোক গ্ৰেপ্তাৰ কৰি লৈ যায়। আৰু সম্প্ৰতি আমছুৰ তৰফৰ পৰাও দাবী উত্থাপন কৰা হৈছে যে জোনাকু বৰ্মন নামৰ এইটো লম্পটক অতি শীঘ্ৰেই কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আমছুৰ মন্তব্য আছে, অন্যান্য মন্তব্যসমূহ থাকিব, একাদিক্ৰমে শুনাই লৈছে। যোৱাকালি সন্ধিয়া আমাৰ বিজনীৰ উত্তৰ অঞ্চলত 10 বছৰীয়া এজনী নাবালিকা ছোৱালীক 65 বছৰীয়া এজন লোক যাৰ নাম হৈছে জোনাকু বৰ্মন, সেই লোকজনে সন্ধিয়াত ধৰ্ষণৰ চেষ্টা চলাইছিল। সেই নাবালিকা ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তাৰপিছত সেই গাঁৱৰ ৰাইজৰ সহযোগত ছোৱালীজনীক ৰক্ষা কৰা হৈছে। গতিকে এই যে ঘটনাটো হৈছে, এই ঘটনাটোক আমি বিজনী জিলা সমিতি আমছুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। বৰ্তমান সভ্য সমাজত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়, নিন্দনীয়। আৰু যি ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিলে ইতিমধ্যে এই ব্যক্তিৰ নামত বিজনী থানাত গোচৰ ৰুজু কৰা হৈছে। ব্যক্তিজনক পুলিচে কৰায়ত্ব কৰিছে। যোৱাকালি সন্ধিয়া আমাৰ বিজনীৰ উত্তৰ অঞ্চলত 10 বছৰীয়া এজনী নাবালিকা ছোৱালীক 65 বছৰীয়া এজন লোক যাৰ নাম হৈছে জোনাকু বৰ্মন, সেই লোকজনে সন্ধিয়াত ধৰ্ষণৰ চেষ্টা চলাইছিল। সেই নাবালিকা ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তাৰপিছত সেই গাঁৱৰ ৰাইজৰ সহযোগত ছোৱালীজনীক ৰক্ষা কৰা হৈছে। গতিকে এই যে ঘটনাটো হৈছে, এই ঘটনাটোক আমি বিজনী জিলা সমিতি আমছুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। বৰ্তমান সভ্য সমাজত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়, নিন্দনীয়। আৰু যি ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিলে ইতিমধ্যে এই ব্যক্তিৰ নামত বিজনী থানাত গোচৰ ৰুজু কৰা হৈছে। ব্যক্তিজনক পুলিচে কৰায়ত্ব কৰিছে। যোৱাকালি সন্ধিয়া আমাৰ বিজনীৰ উত্তৰ অঞ্চলত 10 বছৰীয়া এজনী নাবালিকা ছোৱালীক 65 বছৰীয়া এজন লোক যাৰ নাম হৈছে জোনাকু বৰ্মন, সেই লোকজনে সন্ধিয়াত ধৰ্ষণৰ চেষ্টা চলাইছিল। সেই নাবালিকা ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তাৰপিছত সেই গাঁৱৰ ৰাইজৰ সহযোগত ছোৱালীজনীক ৰক্ষা কৰা হৈছে। গতিকে এই যে ঘটনাটো হৈছে, এই ঘটনাটোক আমি বিজনী জিলা সমিতি আমছুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। বৰ্তমান সভ্য সমাজত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়, নিন্দনীয়। আৰু যি ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিলে ইতিমধ্যে এই ব্যক্তিৰ নামত বিজনী থানাত গোচৰ ৰুজু কৰা হৈছে।